ওপৰৰ পৰা পৰিল ধুম তাৰ হেৰা এফালে আহাচোন মই তোমাক প্ৰশ্ন এটা সুধো তুমি উত্তৰটো দিবা হা তুমি কবা হা মই তোমাক প্ৰশ্ন এটা সুধিম তুমি কবা কি হাতী খু নাই কোৱাচোন বাৰু কি হাতী খু নাই কোৱা একেবাৰে ইজি প্ৰশ্ন উত্তৰটো হৈছে গুৱাহাটী গুৱাহাটী হয় কি মাছ মানুহে নাখায় কোৱাচোন কি মাছ মানুহে নাখায় একেবাৰে ইজি বদমাছ মই বদমাছ বদমাছ মানুহৰ আগত বদমাছ বেলেগে ভাল বুলি কয় তাই নিজে নিজে বদমাছ বুলি কৈছে তেতিয়াহ'লে কেনেকুৱা হ'ব লাগিব সঁচাকে বদমাছ চাগে তাই বদমাছ হয় নে নহয় এনেই ধেমালি কৈছো তেতিয়াহ'লে বদমাছ বুলি কিয় কৈছা কোৱাচোন বাৰু কি গড়ৰ খৰক নাই কোৱাচোন কি গাঁও ডিব্ৰুগড় চব ইজি আজি ইজি সুধিছো মই এবাৰ টান এটা সুধিম হা ঠিক আছে তুমি এইটো প্ৰশ্নৰ উত্তৰ দিব পৰা নে নোৱাৰা চাওঁচোন বাৰু এন্ধাৰ মুন্ধাৰ বাট ঘন চিলনী ঘাট ৩২ডাল শিমলু তাতে এখিলা পাত আকৌ এবাৰ কৈছো এন্ধাৰ মুন্ধাৰ বাট ঘন চিলনী ঘাট ৩২ডাল শিমলু তাতে এখিলা পাত কি হয় কোৱাচোন বাৰু তুমি কি যে কৈছে নহয় এন্ধাৰ মুন্ধাৰ বাট ঘন চিলনী ঘাট ৩২ডাল শিমলু তাতে এখিলা পাত কি হয় কোৱা এতিয়া কেনে এতিয়া টান হয় নে সহজ হয় এইটো এবাৰ ইজি ইজি কৰোতে একদম একদম দিছে আৰু এবাৰ ইজি নে টান সেইটো কোৱা ৩২টা দাঁত হ'ব নেকি দাঁত লাগিছে ৩২ জিভাখন আৰু মুখখন পাণখিলা মানে জিভাখন আৰু দাঁত ন দাঁত ৩২টা দাঁত আপোনাৰ এতিয়া বৰ্তমান ৩২টা দাঁত হ'ল নে বাৰু হয় হয় একদম শুদ্ধ উত্তৰ বিহুৱা নাচনীয়ে মানে কঁকালত খুচি লোৱা কাপোৰখনক কি বুলি কয় একেবাৰে ইজি কি হাচতি আমি আগতে বিহু মাৰিব গ'লে হাচতি লৈ যাওঁ ন হাচতিত তামোল লৈ যাওঁ বুলি কয় হাচতিত তামোল লৈ আহে ন কঁকালত খুচি লোৱা কাপোৰখনক কি হাচতি বুলি কয় আৰু এটা সুধিছো এনেকুৱা কোনখন দেশ আছে য'ত নেকি 5টা সূৰ্য দেখা পোৱা যায় এখন দেশত কি দেশ হয় বাৰু কোৱাচোন 5টা সূৰ্য একেলগে দেখা পোৱা যায় এইফালে আৰৱৰ ফালে নেকি আৰৱ নহয় তেনেকুৱা এফালে মানে চীন দেশত 5টা সূৰ্য একেলগে দেখা পোৱা যায় তো লাষ্ট প্ৰশ্ন এটা আছে তুমি চাব পৰা নাই নহয় প্ৰশ্নটো উত্তৰ দিবলৈ চাৰিও ভায়েক কাণ কটা তাৰে দুটা পেট কটা আকৌ এবাৰ কৈছো চাৰিও ভায়েক কাণ কটা তাৰে দুটা পেট কটা কি হয় বাৰু কোৱাচোন ওচৰলৈ দিছো তেতিয়া মাতটো ভালকে আহিব কোৱা চাৰি ভায়েক কাণ কটা তাৰে দুটা পেট কটা পেট কটা পেট কটা তোমালোকে বস্তুৱে তোমালোকে এইটো কাম কৰিয়ে থাকা তুমিতো বহুত বনাইছা তেনেকুৱা সেইটো কি বস্তু মই নাজানো তুমিতো বহুত বুইছা বুলি ক'ব পাৰি তোমাক মই কৈ দিছো বহুত কাপোৰ বুইছা কাপোৰ বোৱাৰ হেৰিতে আছে এইটো মানে কি হয় কাপোৰ বোৱা তাঁতৰ শালৰ সূতা তাঁতৰ শালৰ সূতা কেইটা বুজি পালা এতিয়া এইটো কোৱাচোন ওপৰৰ পৰা পৰিল ধুম তাৰ ওপৰৰ পৰা পৰিল ধুম তাৰ প্ৰতিত এখলুম কি হয় কোৱা কি হয় একে সহজ প্ৰশ্নটো দিয়া আহি উত্তৰ লাজ কৰিছে ক'ব কাৰণে কোৱা আহি কঁঠালটো বুলি ক'লে